সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। সৎ সাহেব,
ছাৰ কি নাম আপোনাৰ? ৰঞ্জিত দাস। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই যোৰহাট জিলা তিতাবৰ সমষ্টিৰ পৰা আহিছোঁ। ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 22 চনৰ 22 ছেপ্টেম্বৰত নাম দীক্ষা লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? আমাৰ যিখিনি অসমীয়া সমাজৰ পৰম্পৰা শংকৰ মাধৱদেৱৰ অনুগামী হৈয়ে আমি পাৰ কৰিছিলোঁ। তাৰপিছতে আপোনাৰ আজি সন্ত ৰামপালজী মহাৰাজৰ সান্নিধ্যলৈ নহালৈকে আপোনাৰ হংসাদেশৰ শ্ৰী সতপালজী মহাৰাজৰ সান্নিধ্যত মই 15 বছৰ কটাইছিলোঁ। ছাৰ আপুনি জনালে আপুনি হংসাদেশ পন্থৰ সতপাল মহাৰাজৰ শৰণাগত হৈ 15 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? তাত অহাৰ কাৰণটো হৈছে কি, আমাৰ ভকতমতীৰ আপোনাৰ এটি ব্যাধি আছিলে, যিটো ব্যাধি আপোনাৰ ডাক্তৰী চিকিৎসাৰ পৰা আৰোগ্য হোৱা নাছিলে। আৰোগ্য নোহোৱাৰ কাৰণে মই বহুত পৰিচান আছিলোঁ। আৰু তাৰ কাৰণে এখন আমাৰ ওচৰতে জ্ঞান গংগা পুথি এখন পাইছিলোঁ। আৰু তাত পঢ়ি পেলাই পাইছিলোঁ যে পূৰ্ণ পৰমাত্মাৰ চৰণত গ'লে ৰোগীয়া মানুহক সুস্থ কৰি দিব পাৰে পৰমাত্মাৰ চৰণত গ'লে। এই কথাটোৰ পৰা মই সদায় চিন্তা কৰিছিলোঁ যে সেই পৰম পিতাজনৰ বিষয়ে মই ক'ত বুজিব লাগিব বা তেখেতক মই কেনেকৈ প্ৰাপ্তি কৰিব পাৰোঁ, সেইটো চিন্তাতে মই আছিলোঁ। তাৰপিছতে আপোনাৰ যিজনে এই কিতাপখন লৈ পেলাই মোক দিছিলে, তেখেতৰ পৰা মই যোগাযোগৰ ঠিকনা লৈছিলোঁ। আৰু ঠিকনাৰ মাজতে এদিন মই ৰামপালজী ভগৱানৰ চৰণলৈ যাব ৰাস্তাটো পালোঁ। ছাৰ আমি যেতিয়া সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তসকলৰ অনুভৱ আমি টিভি স্ক্ৰীণত চাওঁ, বিভিন্ন ছ'চিয়েল মিডিয়াত দেখিবলৈ পাওঁ, তেওঁলোকে মত ব্যক্ত কৰে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। এই ক্ষেত্ৰত ছাৰ আপোনাৰ পৰাও জানিব বিচাৰিম, তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি অন্য কিবা লাভ পাইছে নেকি ছাৰ? অন্যটো আপোনাৰ ক'বলৈ গ'লে বহুতেই লাভ পাইছোঁ। এতিয়া প্ৰধান লাভ পাইছোঁ, মোৰ আত্মাৰ কল্যাণৰ ৰাস্তাটো পাইছোঁ। আত্মাৰ কল্যাণ কৰিবলৈ যাওঁতে ভক্তি কৰিব লাগিব, আৰু শুদ্ধ ভক্তিৰ মাজেদিহে মানুহৰ আত্মাৰ কল্যাণ হয়। এইটো প্ৰধান লাভ পাইছোঁ। ছাৰ আমি জানিব পাৰিছোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজ হিছাৰ জেলত আছে। এনে ক্ষেত্ৰত ছাৰ আপুনি তেখেতৰ শৰণ গ্ৰহণ কৰি ভক্তি কৰিলে, আমাৰ অসমতো বিভিন্ন শ্ৰদ্ধালু আধ্যাত্মিক গুৰু আছে, তেওঁলোকৰ চৰণলৈ গৈও আপুনি ভক্তি সাধনা কৰিব পাৰিলে হয়। এই ক্ষেত্ৰত ছাৰ কি ক'ব বিচাৰে? এতিয়া যিসকল গত মহাপুৰুষ আহিছে, তেখেতসকলক সকলোৱে বৃদ্ধাশ্ৰণাই কৰি আহিছে, আমি প্ৰমাণ পাই আছোঁ। আৰু এতিয়াও পৰম পিতাই লীলা কৰি আছে। এইটো পৰম পিতাই যদি আমাক সকলো ক্ষেত্ৰতে তেখেতে আমাক সহায় দিলেহেঁতেন, তেতিয়া আমি তেখেতক ইমান আমি অন্তৰাত্মাৰ ফালৰ পৰা আমি চিনি নাপালোহেঁতেন। কিন্তু তেখেত এতিয়া আমাৰ মাজত নাই যদিও তেখেত আমাৰ অন্তৰাত্মা জাগৃতিটো তেখেতে দি আছে। এইটোৱেই হৈছে আমাৰ ডাঙৰ শক্তি পাইছোঁ। আৰু যদিহে এই শক্তিটো নাথাকিলেহেঁতেন, তেতিয়া অনুগামী কিয় ইমান বাঢ়ি গৈ আছে, এইটো এটা প্ৰধান লক্ষ্য ৰাখিব লাগিব। যিহেতু যদি মানুহজন বেয়া, তেখেতক সমৰ্থন কৰা মানুহ কিয় ইমান বেছি হৈ গৈ আছে, এই কথাটোকে লক্ষ্য ৰাখি পেলাই সকলোৱে চিন্তা কৰিব সময় হৈছে। আৰু আপুনি যি আগতে সাধনা কৰি আছিলে, আপুনি হংসাদেশ পন্থৰ কথা ক'লে, তাত 15 বছৰ ধৰি কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপুনি কিবা উপকৃত হৈছিলনে? সেইটো সম্পূৰ্ণ শাস্ত্ৰবিৰুদ্ধ আমাক বিধি দিছিলে। যিখিনি বিধি সকলো লোকবেদৰ পৰা দিয়া বিধি হয়, আৰু লোকবেদৰ আধাৰত যিমান পন্থ আছে সকলোকে ভ্ৰমিত কৰি ৰাখিছে। তাত কিছু লাভ দিছে, কিন্তু সেইখিনি পূৰ্বজন্মৰ লাভ যে পাইছোঁ, এইটো আপোনাৰ কেতিয়া বুজি পাব, যেতিয়া তত্ত্বদৰ্শী সন্ত সান্নিধ্য প্ৰাপ্তি কৰিব পাৰিব। তত্ত্বদৰ্শী সন্তৰ সান্নিধ্য অবিহনে জীৱনৰ মুখ্য প্ৰাপ্তিৰ ৰাস্তাটো কোনো পধ্যে প্ৰাপ্তি বুজি নাপাব। গতিকে তত্ত্বদৰ্শী সন্তৰ আশ্ৰয় খুব প্ৰয়োজন আছে। আৰু তত্ত্বদৰ্শী সন্তজনৰ সান্নিধ্য নোপোৱাৰ কাৰণে আজি পন্থৰ যুক্তি প্ৰত্যেকৰে বেলেগ বেলেগ। ছাৰ আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ আমি কোনজন প্ৰকৃত সৎগুৰু, কোনজন তত্ত্বদৰ্শী সন্ত, সেইটো আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰিম? তাৰ নিৰ্ণয় চাৰিবেদে কৈ আছে
গীতাত কৈ আছে। গীতাৰ অধ্যায়ত আপোনাৰ খুব ধুনীয়াকৈ লিখা আছে যে ভগৱানৰ শুদ্ধ ভক্তি কৰিবৰ কাৰণে আমাক কাৰ ওচৰত আমি যাব লাগিব আৰু কোনজনক আমি চিনি পাব লাগিব। মোক্ষপ্ৰাপ্তি যিটো প্ৰধান আহিলা, সেই আহিলাটো আপোনাৰ তত্ত্বদৰ্শী সন্তৰ ওচৰতহে আছে। এতিয়া তত্ত্বদৰ্শী সন্তজনক চিনি পোৱাৰ লক্ষণ খুব ধুনীয়াকৈ লিখা আছে। যিজনে ওলোটা বৃক্ষ, যিজোপা ওলোটা বৃক্ষৰ পাৰ্ট কৰি পেলাই যিজনে খৰচি মাৰি পেলাই ভক্তগণক চিনাই দিব পাৰিব, জনাই দিব পাৰিব, সেইজনেহে তত্ত্বদৰ্শী সন্ত। আৰু তত্ত্বদৰ্শী সন্তজনৰ উপদেশখিনি যদি আমি হৃদয়ংগম কৰি পেলাই আখৰে আখৰে পালন কৰিবলৈ যাওঁ, তেতিয়া নিশ্চিত আপোনাৰ মোক্ষ প্ৰাপ্তিৰ দুৱাৰ খোল খাব। আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ হিন্দু সমাজে ব্ৰহ্মা বিষ্ণু মহেশকে মানে অজৰাম বুলি ভক্তি সাধনা কৰি আহিছে। এই ক্ষেত্ৰত ছাৰ সন্ত ৰামপাল গুৰুমহাৰাজে তেওঁলোকক ভগৱান বুলি পুজিবলৈ কিয় মানা কৰে? কিবা প্ৰমাণ আছেনে সদগ্ৰন্থত ছাৰ? এইটো প্ৰমাণ আপোনাৰ আমাৰ হিন্দু শাস্ত্ৰই নহয়, যিমান ধৰ্মশাস্ত্ৰ আছে পৃথিৱীত সকলো ধৰ্মগ্ৰন্থই কৈ আছে যে কবিৰ দেৱ পৰমাত্মা হয়, তেওঁ অবিনাশী হয়, তেওঁ সৃষ্টি ৰচনাকাৰী তেখেত হয় আৰু তেখেতৰ পৰাই সকলো দেৱ দেৱীৰ পৰা ধৰি যিমান বিশ্ব ব্ৰহ্মাণ্ডত জীৱ জংগম আছে তেখেতৰে সৃষ্টিকৰ্তা তেখেত হয়। গতিকে আৰু তাতকৈ আৰু কি প্ৰমাণ লাগিব? এতিয়া 4 বেদত লিখা আছে যে কবিৰ পৰমাত্মা হয়, কোৰাণ বাইবেলত লিখা আছে কবিৰ পৰমাত্মা হয়, গুৰু গ্ৰন্থ চাহিবত আছে কবিৰ পৰমাত্মা হয়। আমাৰ আনকি শংকৰ মাধৱদেৱৰ প্ৰণীত কীৰ্তন পুথিতো কবিৰ দেৱৰ বিষয়ে উল্লেখ আছে। গতিকে ইয়াতকৈ আৰু প্ৰমাণ কাৰ পৰা আমি বিচাৰি ল'ম? গতিকে এইটো আমি সত্য মানি ল'ব লাগিব যে কবিৰ দেৱ পৰমাত্মা হয়। ছাৰ, আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ সমাজত শ্ৰাদ্ধ শ্ৰাদ্ধকে আদি কৰি বিভিন্ন সকাম আয়োজন কৰে। কোনো লোকৰ মৃত্যু হ'লে বা মৃতকৰ আত্মা সদগতিৰ কাৰণে বিভিন্ন সকাম আদি কৰ্ম কৰা আমি দেখিবলৈ পাওঁ। এই ক্ষেত্ৰত ছাৰ আমি জানিব বিচাৰিম সন্ত ৰামপাল গুৰুমহাৰাজে শ্ৰাদ্ধ শ্ৰাদ্ধ সকাম এইবোৰ কৰিবলৈ মানা কৰে। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? সন্ত ৰামপালজী মহাৰাজৰ যিখিনি নিয়ম, যিখিনি যুক্তি, যিখিনি আপোনাৰ তেখেতৰ মানে আমাক যিখিনি কৰিবলৈ দিছে বা ভক্তৰ কাৰণে যিখিনি প্ৰয়োজনীয়, সেইখিনি কথা শাস্ত্ৰৰ পৰাই তেখেতে আনি দিছে। যিখিনি শাস্ত্ৰত আমি পঢ়িও আমি নেপালোঁ, বুজি নেপালোঁ, কিন্তু তেখেতে সেই একেখন শাস্ত্ৰৰ পৰাই অমৃত সদৃশ জ্ঞান তেখেতে আমাক দিছে। গতিকে এইটো আমাৰ পোনছাতে আমি এতিয়া আনৰ কথা আমি নকওঁ। এতিয়া শাস্ত্ৰই যেতিয়া যিখিনি আমাক কৰিবলৈ দিছে, আমি সেইখিনি নকৰি পেলাই আমি কাৰ কথা আমি পালন কৰিবলৈ যাব লাগিব? এতিয়া গীতাত লিখা আছে যে শ্ৰাদ্ধ পিণ্ডদান নিষেধ। তো গীতাৰ শাস্ত্ৰৰ কথাবিলাক যদি আমি বিশ্বাস কৰোঁ, তেতিয়া সেই কথাটো কি অবিশ্বাস কৰিব লাগিব নেকি? আৰু সেই কথাটো বিপৰীত আমি পালন কৰিব লাগিব নেকি? গতিকে এইখিনি কথা এতিয়া বিচাৰ কৰিবৰ সময় হ'ল। তাকে আমাৰ তত্ত্বদৰ্শী সন্তজনৰ সান্নিধ্য পোৱা মাত্ৰকে কোনটো কৰিব লাগে, কোনটো কৰিব নালাগে, এইটো নিৰ্ণয়টো নিজে নিজে বুজি পাব। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক যি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে, সেই ভক্তি বিধি মন্ত্ৰ কেৱল হিন্দু ধৰ্মৰ শাস্ত্ৰৰ আধাৰতে প্ৰদান কৰে নে সকলো পবিত্ৰ ধৰ্মশাস্ত্ৰৰ আধাৰত আপোনালোকক প্ৰদান কৰে? এতিয়া তেখেতৰ যিটো জ্ঞান, এই জ্ঞানটো সকলো ধৰ্মগ্ৰন্থই উল্লেখ আছে। আৰু যিটো এক পন্থ কৰিব, যিটো এক ভক্তি মাৰ্গত সকলোকে আনিব, সেই ভক্তি মাৰ্গটো সন্ত ৰামপালদেৱৰ হাততে আছে, তেখেতৰ বাহিৰে কাৰো ওচৰত নাই। আৰু এইটো লাহে লাহে সকলো সন্ত ৰামপাল যি মহাৰাজৰ সান্নিধ্য নোপোৱালৈকে কোনো জীৱৰ গতি অসম্ভৱ, এই কথাটো আমি অনুভৱ কৰিছোঁ। ছাৰ, সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু সেই কথাবোৰ আপুনি টিভি স্ক্ৰীণত আমাৰ দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিলে। আৰু এনেকুৱা বহু লোক আছে যিসকলে নেকি বিভিন্ন সমস্যাত ভুগি আছে, হয়তো কোনোবাই টকাৰ অভাৱত বা তেনেকুৱা বিভিন্ন সমস্যাৰ বাবে চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে। সেইসকল লোকে যদি আপোনাৰ দৰে উপকৃত হ'ব বিচাৰে সৎভক্তিৰ দ্বাৰা, কেনেকৈ উপকৃত হ'ব পাৰিব?
এই কথাটো এতিয়া মোৰ ক্ষেত্ৰতো মই ক'বলৈ গৈ আছোঁ। আমি এটা ভগৱানক ভক্তি কৰোঁ। তো ভগৱানক কিহৰ কাৰণে আমি ভক্তি কৰোঁ? আমাক সুখ লাগে, শান্তি লাগে, বেমাৰ ব্যাধিৰ পৰা আমি ৰক্ষা পাব লাগে, তাক লৈ পেলাই আমি ভক্তি কৰোঁ। কিন্তু আমি আগতে যিমান ভক্তি কৰিছিলোঁ তাৰ পৰা আমাৰ একোতে আমি লাভ নাপালোঁ। এতিয়া ধৰ্মশাস্ত্ৰই কৈছে যে ভগৱান মানে সুখদাতা, দুখদাতা নহয়। সুখদাতা ভগৱান যেতিয়া হয় তেতিয়া আমি সকলোৱে সুখী হ'ব লাগিব। এতিয়া আমি ইমান ভক্তি কৰাৰ পৰা আমি একো লাভ নাই পোৱা, তেতিয়াহ'লে আমাৰ নিশ্চয় আমি সেই পৰমাত্মাৰ সান্নিধ্য প্ৰাপ্তি কৰিব পৰা নাই। গতিকে এইটো দেখকে আমি এতিয়া নিশ্চিত সিদ্ধান্ত কৰিব পাৰোঁ, চাৰি বেদে কৈ আছে পৰম পিতা পৰমাত্মা পাপদণ্ড কাটি দিব পাৰে, ৰোগাক্ৰান্তক সুস্থ কৰি দিব পাৰে। গতিকে শাস্ত্ৰৰ যিখিনি উক্তি, এই উক্তিখিনি যদি সত্য হয় নিশ্চয় তাৰ প্ৰমাণ আমি প্ৰাপ্তি কৰিব পাৰিম। এতিয়া আমি সন্ত ৰামপালজীৰ চৰণত অহাৰ পিছত তেখেতৰ যিখিনি মহামূল্য জ্ঞান আমাক দিলে, আৰু সেই মহামূল্য জ্ঞান প্ৰাপ্তি কৰাৰ পিছত আমি নিয়ম সংযম বিধিখিনি আখৰে আখৰে পালন কৰি পেলাই সেই অমূল্য শান্তি কি বস্তু সেইখিনি আমি এতিয়া অনুভৱ কৰি পেলাই পাইছোঁ যে শান্তি কেতিয়া হ'ব? যেতিয়া পৰম পিতাৰ সান্নিধ্যত আমি থাকিব পাৰিম, তেতিয়া আমাৰ অবিনাশী শান্তি আমি পাম। কোনো কালে আমাৰ দুখ সুখৰ মাজত আমি আবদ্ধ হৈ নাথাকোঁ, আমি শান্তি হৈ থাকিম। গতিকে এইটো তত্ত্বদৰ্শী সন্ত ৰূপত যিজন আছে তেখেতৰ সান্নিধ্য ল'ব লাগে, আৰু শান্তিৰ বাতাবৰণটো যদি সদায় পাবলৈ আছে তো তেখেতৰ সান্নিধ্য আমি প্ৰাপ্তি কৰিবই লাগিব। আৰু এটা কথা জানিব বিচাৰিম, বহুলোকে কয় যে ভক্তি কৰাৰ সময়সীমা থাকে, বৃদ্ধ বয়সত ভক্তি কৰিব লাগে, বাল্যকালত ভক্তি কৰিব নালাগে। এই ক্ষেত্ৰত ছাৰ এজন সচেতন নাগৰিক হিচাপে আপুনি কি ক'ব বিচাৰে যে ভক্তি কৰাৰ কিবা সময়সীমা থাকে নেকি? এতিয়া আমি স্কুলীয়া পুথিত ভগৱানৰ বিষয়ে আমি কিঞ্চিত হে জ্ঞান আমি পাইছিলোঁ, কিন্তু ধৰ্মপুথিৰ কেৱল মাত্ৰ ভগৱানক ভক্তিৰ মাৰ্গৰ কথাহে তাত আছে। গতিকে আমি ধৰ্মশাস্ত্ৰ যদি অধ্যয়ন নকৰোঁ, কাৰো ওচৰত যদি আমি তাৰ বিষয়ে নুশুনো, তেতিয়াহ'লে ভগৱানৰ অস্তিত্বটোৰ বিষয়ে আমি একোৱেই বুজি নাপাওঁ। গতিকে লৈ পেলাই আমি ভগৱানৰ বিষয়ে সম্পূৰ্ণকৈ আমি জানিবলৈ হ'লে আমি ধৰ্মগ্ৰন্থক আশ্ৰয় ল'ব লাগিব। ধৰ্মগ্ৰন্থৰ বিষয়ে য'ত আলোচনা হয়, য'ত মানে কেন্দ্ৰ আছে, তাত গৈ পেলাই তাৰ গোটেই খৰচি মাৰি পেলাই আমি তাৰ জ্ঞান ভাণ্ডাৰটো আমি বুজি পাব লাগিব। তাৰ বাহিৰে আৰু অন্যটো উপায় নাই। গতিকে এতিয়া ভক্তি মাৰ্গৰ বিষয়ে জানিবলৈ হ'লে আমি ধৰ্মশাস্ত্ৰই প্ৰমাণ বুলি কৈ আছে মহাপুৰুষসকলে। গতিকে ধৰ্মশাস্ত্ৰ আমি হাতত ল'বই লাগিব, অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰিব নোৱাৰিলেও আমি শুনিব লাগিব কোনোবা এজনৰ পৰা। ছাৰ, আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যেতিয়া সন্ত ৰামপাল গুৰুমহাৰাজৰ অনুগামীসকলে যেতিয়া আমি অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিব পাৰি। এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব বিচাৰে? প্ৰকৃততে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে নিচা ত্যাগ কৰিবলৈ সক্ষম হ'ব পাৰিনে? হয় হয়, এইটো একদম সম্পূৰ্ণ সত্য। এইটো মোৰ জীৱনত মই নিজেই প্ৰমাণ পাইছোঁ। ময়ো এজন বহুত নিচাসক্ত ভাৱে মই আছিলোঁ। মই আপোনাৰ সকলো নিচাই মই সেৱন কৰিছিলোঁ, আৰু যিদিনাৰ পৰা মই সন্ত ৰামপালজীৰ চৰণলৈ আহিলোঁ, তেখেতৰ কৃপাৰ পাত্ৰ ৰূপে মোক ৰাখিলে, তেতিয়াৰ পৰা মোৰ এই বদ অভ্যাসখিনি, এই বেয়া বস্তুখিনিৰ পৰা মই আঁতৰি আহিলোঁ। আৰু মোৰ এতিয়া আনে খালেও মোৰ বা আনে যদি খাই থাকে, মই এইটোও মোৰ কাৰণে বৰ অশান্তিৰ কাৰণ হৈ আহিছে। গতিকে এই বস্তুটো বাদেই দিয়ক, খোৱাটোতো বাদেই দিয়ক, এতিয়া কোনোবাই খাই থকা দেখিলেও এইটো মানে মনত দুখ আহে। আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ যিবিলাক সতলোক আশ্ৰম আছে, তাত কোনো লোকে নিচা সেৱন নকৰে? এইটো আপোনাৰ যিখন সমাজ, সেই সমাজখন আমি মনে প্ৰাণে চিতে আমি সদায় কামনা কৰি থাকোঁ যে এখন সুস্থ সমাজ আমাক লাগে। আমাক পিছৰ চামৰ কাৰণে এখন সুস্থ সমাজ আমি গঢ় দিব লাগে। এইখিনিত আমাৰ অৱদান আছে।
আমি অৱদান মানে কি আমি কি কৰিব লাগিব আমি নিজে নিচা গ্ৰহণ কৰিব নালাগিব আনক নিচা যদি কোনোবাই কৰি আছে নিচামুক্ত কৰিবৰ কাৰণে আমি তাত চেষ্টা কৰিব লাগিব এই চেষ্টাখিনি আমি কৰি পেলাই একো কৰিব নোৱাৰোঁ এই চেষ্টাটো আমাৰ তত্ত্বদৰ্শী সন্ত পৰম পিতা পৰমাত্মা সন্ত ৰামপালজীৰ শক্তিধৰ ৰূপত তেখেত আছে তেখেতে গোটেই নিৰ্মূল কৰিব পৰা যিখিনি শক্তি তেখেতৰ হাতত আছে আৰু তেখেতৰ সান্নিধ্য পোৱা মাত্ৰকে সকলোৱে নিচা জাতীয় পদাৰ্থ খাবলৈ খোৱাটো বাদেই দিয়ক এইখিনি নিৰ্মূল কৰোৱাৰ কাৰ্যত অংশগ্ৰহণ কৰিব ছাৰ আপুনি হিন্দু সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা যি কৰি আছিলে পূৰ্বতে সেই সাধনাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ যি ভক্তি সাধনা বৰ্তমান কৰি আছে ইয়াৰ দ্বাৰা আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে এই ক্ষেত্ৰত ছাৰ শেষত আমি জানিব বিচাৰিম যে যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব খোজে কেনেকৈ ল'ব পাৰিব ছাৰ আজিৰ যুগটো মোবাইলৰ যুগ এই মোবাইলৰ যুগত মোবাইলত আপোনাৰ ছ'চিয়েল মিডিয়া বহুত আছে গতিকে তাৰ ভিতৰতে আপোনাৰ সন্ত ৰামপালজীৰ নামত চাৰ্চ কৰি পেলাই তেখেতৰ মংগল প্ৰবচনৰ লগতে কিছু নাম্বাৰ দিয়া থাকে সেই নাম্বাৰৰ লগত যোগাযোগ কৰি নিকট আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ লগত যোগাযোগ কৰি পেলাই নাম দীক্ষা লোৱাৰ সম্পূৰ্ণ বিনামূলীয়া সুবিধা প্ৰাপ্তি কৰিব পাৰিব ধন্যবাদ ছাৰ সৎসাহে এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত তথাপি আপোনাৰ দৰে খেতিয়কে যেতিয়া খেতিত হাল বায় মজদুৰে কোৰেৰে মাটি খান্দে তাৰ লগে লগে সেইবোৰ কটা যায় আপুনি জানি বুজি কাটিব বিচৰা নাছিল কিন্তু আগৰ বিধানৰ পৰা আপুনি দুয়োটা ভুগিব লাগিব আৰু এই পৰমাত্মাৰ বিধানত লিখা আছে যে इच्छा कर मारे नहीं बिन इच्छा मर जा और कह कबीर दास का फिर पाप नहीं लगे জানি বুজি নামাৰিবা অজ্ঞাতে কেতিয়াবা আমাৰ যি কৰ্ম হয় দৈনন্দিন কৰ্ম সেইবোৰ কৰোঁতে যদি কিবা হিংসা হয় তেন্তে তেতিয়া আমাৰ পাপ নালাগে কাৰণ আমি এই পৰমাত্মাৰ শৰণলৈ আহি গলো আৰু আকৌ যিবোৰ পাপ আমাৰ এই অন্য হয় সেয়া এই সৎনামেৰে বিনাশ হৈ যাব সঞ্চিত কৰ্ম আমাৰ এই মন্ত্ৰৰে নষ্ট হৈ যাব আৰু প্ৰাৰব্ধৰ পৰা আহিবলগীয়া এই দুখময় কৰ্মও সেই প্ৰাৰব্ধৰূপী শস্যত সেই অলাগতিয়াল ঘাঁহ বনবোৰ ইমানেই জ্বলি যাব পাপ নষ্ট হৈ কেৱল পুণ্যহে বাচিব এতিয়া আপোনালোকৰো চাগে শংকা হৈছে যে আমিওতো ঘৰ মুচো ইয়াতো পাপ হয় নহয় সেই সৎনামৰ জপেৰে কাৰণ আমাৰ উদ্দেশ্য সেয়া মৰাটো নহয় আমি সেই স্থানটো পবিত্ৰ ৰাখিব বিচাৰিছিলো অন্যথা আমি বেমাৰী হৈ যাম তেন্তে এই পাপটো আগতে হোৱা হলে লাগিলে হয় কিন্তু এতিয়া নালাগে উদাহৰণ হিচাপে কৈ আছো যদি কাৰোবাৰ লগত ড্ৰাইভিং লাইচেন্স আছে ড্ৰাইভিং অৰ্থাৎ গাড়ী চলোৱাৰ প্ৰমাণ পত্ৰ লাইচেন্স আছে আৰু তেওঁ ৰাস্তাৰে গৈ আছে তেওঁৰ যদি অজানিতে কোনো দুৰ্ঘটনা হৈ যায় কোনো ব্যক্তিৰ মৃত্যু হয় তেন্তে সকলোতকৈ প্ৰথমে পুলিচ আহি এয়া চাই যে আপোনাৰ ওচৰত ড্ৰাইভিং লাইচেন্স আছে নে নাই যদি তেওঁৰ ওচৰত প্ৰমাণিত ড্ৰাইভিং লাইচেন্স আছে তেনেহ'লে তেওঁ 90% দোষী নহয় 10% আকৌ কি পৰিস্থিতি তেনে ঘটনা ঘটিলে কিবা গাড়ীৰ সমস্যা আছিল নে তেওঁ সাৱধান আছিল সেয়া বেলেগ কথা আৰু যাৰ ওচৰত এই লাইচেন্স নাই তেওঁৰ দ্বাৰা যদি সেই দুৰ্ঘটনা হয় কাৰোবাৰ মৃত্যু হয় তেওঁ চিধা জেললৈ যাব লাগিব তেওঁৰ কোনো বিকল্প নাই তেন্তে এতিয়া এই ৰাহে যে আপোনাক মন্ত্ৰ দি আছে এয়া ড্ৰাইভিং লাইচেন্স পৃথিৱীত থকাৰ আৰু কাম কৰাৰ বিধিৰ বিষয়ে কোৱা হয় ইয়াত তেন্তে যাৰ ওচৰত এই মন্ত্ৰ আছে আৰু তেওঁৰ দ্বাৰা যদি হিংসা হয় আৰু সেয়া কৰাৰ উদ্দেশ্য নাছিল তেন্তে সেই লাইচেন্স যাৰ লগত আছে এই মন্ত্ৰ যাৰ লগত আছে এই দাহে দিয়া তাত তেওঁ দোষী নহয়
কাৰণ তেওঁৰ লগত এই প্ৰমাণ পত্ৰ আছে যে তেওঁ ভগত হয় আৰু ভগতে জানি বুজি কাকো নামাৰে। আৰু এই প্ৰকাৰে আপুনি সেই কষ্টৰ পৰা সেই পাপৰ পৰা বাচিব আৰু আপুনি পুণ্য প্ৰফুল্লিত হৈ পৰিব, সৎ লোকলৈ যাব। बोलो सतगुरुदेव जय हो। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কবিৰদেৱ কবিৰ চাহেব, এওঁ আমাৰ সকলোৰে আত্মাৰ পিতা হয় আৰু আমাৰ সকলোৰে জনক হয়। আমি নিজৰ ভুলৰ বাবে এই কালৰ জালত বন্দী হলো আৰু ইয়াত কাল ভগৱানে আমাৰ দুৰ্দশা কৰি ৰাখিছে। আপোন মানুহৰ বাবে আপোন মানুহেই দুখ কৰে। এতিয়া ইয়াত দেখি আছে যে আমি পৰমাত্মাক দয়ালু বুলিও মানি লওঁ, কাৰণ তেওঁৰ গুণত লিখা আছে। কিন্তু এই পৃথিৱীখনত দয়া নামৰ কোনো বস্তুৱেই নাই। কোনোবাই খেতিত ঘূৰি ফুৰিছে, কোনোবাই জংঘলত বনত ৰাস্তাৰে গৈ আছে, হঠাৎ বৰষুণ আহি পৰিল, তিতা নহলে বাচা, কোনোবা বেমাৰী অথবা কোনোবা সুস্থ, শিল পৰি যায় মূৰত লাগে, পলাই বা কোনোবাই দৌৰি নিজক বচাব পাৰে যদি বচাই লওক। কৰবাত যদি বানপানী আহি যায় তেতিয়া হাজাৰ মানুহৰ ক্ষয় ক্ষতি হয়, পশু পক্ষী মানুহো মৰি যায়। তেন্তে পুণ্যাত্মাসকল, এই স্থান সেয়া নহয়, ইয়াৰ ভগৱান দয়ালু নহয়। আৰু দয়ালু পৰমাত্মা ইয়ালৈ আহিলেও আমি তেওঁক চিনিয়েই নাপাওঁ, কাৰণ আমি অজ্ঞান আধাৰেৰে ভগৱানৰ পৰিভাষা ওলোটাকৈ শুনি আহিছো। আমি পৰমাত্মাক চিনি নোপোৱাৰ বাবে যি ভগৱান নহয় তেওঁক ভগৱান বুলি পূজা কৰিছো। যেনেকৈ কালি আপোনালোকক শ্ৰী শিৱ পুৰাণৰ ভিতৰৰ প্ৰকৰণ দেখুৱাইছিলো। এই কাল ভগৱান যি ইয়াৰ ভগৱান হয়, এয়া কাল হয়। ভগৱান মানে স্বামী, কণ্ট্ৰলাৰ। ইয়াৰ যি মালিক হয় 21 ব্ৰহ্মাণ্ডৰ, তেওঁ ব্ৰহ্ম হয়। ক্ষৰ পুৰুষ বুলিও কোৱা হয়, ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়, জ্যোতিষৰূপী কাল বুলিও কোৱা হয়। তেওঁ শ্ৰী ব্ৰহ্মা, শ্ৰী বিষ্ণু, শ্ৰী শিৱৰ পিতা হয়। আৰু তেওঁ নিজেই কয়, ব্ৰহ্মা আৰু বিষ্ণুদেৱক, যে তোমালোকে বহুত ডাঙৰ ভুল কৰিছা, নিজেই নিজকে ভগৱান বুলি মানিছা। ইউ আৰ নট গড। তুমি পৰমাত্মা, তুমি ভগৱান নহয়। আৰু আমি এওঁলোককে ভগৱান বুলি মানি আছো। এতিয়া পুণ্যাত্মাসকল, এয়া ইমান তিতা ঔষধ। তিতা কাৰণ এই প্ৰত্যেক সৎসংগতে, এয়া সামূহিক সৎসংগ, শিক্ষাৰ স্থল হয়। আৰু ইয়াৰ ভিতৰত বিদ্যাৰ্থী সলনি হৈ থাকে। আমাৰ ভগত নিজৰ মিত্ৰসকলক, সম্বন্ধীয়সকলক আৰু এনেও কোনোবাক যিয়ে ভাল কথা শুনিবৰ বাবে প্ৰস্তুত হয়, সিহঁতক কয় আপোনালোক বলক আৰু সৎসংগ শুনক। আৰু এনেকুৱাও পুণ্যাত্মা আহে, তেওঁলোকে এয়া প্ৰথমবাৰলৈ শুনিবলৈ পাব যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয়। আৰু তেওঁলোকৰ বাবে এনেকুৱা হ'ব যেনেকৈ কেঁচুৱাৰ মুখত তিতা দি দিলে থুই মাৰি দিয়ে, সেয়া গ্ৰহণ নকৰে আৰু তেওঁলোকৰ বহুত হানি হয়। তেন্তে সেই তিতা খাবৰ বাবে চুগাৰ কোটেড কৰি দিয়া অনিবাৰ্য হয়, যাতে সহজতে তাক খাব পাৰে। চেনি মিক্স কৰি দিয়াৰ কাৰণ এইটোৱেই হয় যে এবাৰ এইটো কৈ দিয়া হ'ল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱান নহয়, ইষ্ট নহয়। ইয়াৰ অৰ্থ সেই তিতা চিধা জিভাত দিয়া হয়। আৰু সেয়া প্ৰমাণ জীৱনীত দেখাই দিয়াৰ পিছত সেয়া চেনি মিহলোৱাৰ দৰে হয় আৰু সহজে গ্ৰহণ কৰিব পাৰে। তেন্তে এই প্ৰমাণ আকৌ এবাৰ দেখুৱাও। এয়া চাব, শিৱ মহাপুৰাণ, হিন্দী টিকা সহিত সংস্কৃতো লগতে আছে ভাগ 1। শ্ৰী শিৱ মহাপুৰাণ, বিদ্যা অৱৰিধি, পণ্ডিত জ্বালা প্ৰসাদজী মিশ্ৰকৃত হিন্দী টিকা সহিত, খেমৰা শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই। ইয়াৰ পৰা অলপ হিন্দী আপোনালোকক। এবাৰ ব্ৰহ্মাদেৱ আৰু বিষ্ণুদেৱৰ এই কথাক লৈ কাজিয়া লাগিল। ব্ৰহ্মাদেৱে কৈছিলে, যেনেকৈ যোৱাকালি আপোনালোকক কৈছিলো আৰু পুৰা বিস্তাৰিতভাৱে দেখুৱাইছিলো, কেৱল অলপ হিণ্ট ল'ম।
কালি আপোনালোকক কৈছিলোঁ যে ব্ৰহ্মা আৰু বিষ্ণুদেৱৰ এই কথাক লৈ কাজিয়া লাগিছিলে। ব্ৰহ্মাদেৱে নিজকে পিতা বুলি ক'লে আৰু বিষ্ণুদেৱে নিজকে জনক ক'লে। তেওঁলোকৰ নিজৰ মাজত যুদ্ধ হ'ল। তেন্তে এই কাল ভগৱান, যি ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ পিতা হয়, তেওঁ এই দুয়োজনৰ মাজত এটা লিংগ থিয় কৰাই দিলে, মানে পিলাৰ, এটা স্তম্ভ থিয় কৰাই দিলে, তেজময়, প্ৰকাশযুক্ত। তেওঁলোকৰ যুদ্ধ বন্ধ হ'ল। তাৰপিছত তেওঁ নিজেই প্ৰকট হৈ তেওঁলোকক এয়া ক'লে যে তোমালোক ভগৱান নহয়, তোমালোকে এনেই কৈ আছা। এয়া চাব, সেয়াই শিৱ পুৰাণ আপোনালোকক দেখুৱাই আছো। এয়া শিৱ পুৰাণ ভাগ 1 আপোনালোকক এতিয়া দেখাইছিলোঁ, সেয়াকে আগুৱাই লৈ যাওঁ। ইয়াৰ পৃষ্ঠা নম্বৰ 17 আপোনালোকক লৈ যাওঁ। এয়া পৃষ্ঠা নম্বৰ 17 হয় শিৱ পুৰাণৰ। এয়া বিদ্বেশ্বৰ সংহিতা ভাগ 1 অধ্যায় 9। আৰু তেওঁলোক দুয়োজনৰে অজ্ঞানতা আৰু শত্ৰুতা দূৰ কৰাৰ অৰ্থে দুয়োজনকে ক'লে, কোনে? সেই কাল ভগৱানে। তেওঁলোকৰ পিতৃয়ে, মোৰ সকল আৰু নিষ্কল, সকল মানে সাকাৰ, নিষ্কল মানে নিৰাকাৰ। ভেদৰ দুটা স্বৰূপ আছে, কিন্তু আৰু কোনো ঈশ্বৰ নাই। এই কাৰণত তেওঁৰ দুটা ৰূপ হ'ব নোৱাৰে। প্ৰথমটো স্তম্ভ ৰূপ আৰু পিছলৈ মূৰ্তিমান ৰূপ ধাৰণ কৰিলে। ইয়াত ব্ৰহ্ম ৰূপটো নিষ্কল হয়, মানে নিৰাকাৰ, আৰু ইষ্ট ৰূপটো সগুণ হয়। মোৰ এই দুয়োটাই ৰূপ সিদ্ধ হয়, আন কাৰোৰে নহয়। হ'ব পাৰে এই কাৰণতে তোমালোক দুয়োজনক অথবা আন কোনোবাৰ ঈশ্বৰত্ব প্ৰাপ্ত হ'ব নোৱাৰে। তোমালোকে যি অজ্ঞানতাৰে নিজকে ইষ্ট বুলি মানিছা, ভগৱান বুলি মানিছা, কৰ্তা বুলি মানিছা, এয়া বহুত অদ্ভুত হয়। সেয়া দূৰ কৰিবলৈকে মই ৰণথলীলৈ আহিছোঁ। এতিয়া তোমালোকে নিজৰ অভিমান ত্যাগ কৰি মই ঈশ্বৰত নিজৰ বুদ্ধি লগোৱা। আমি কেৱল ইয়াৰ পৰা এইখিনিয়ে লওঁ। এতিয়া আগলৈ আজি সৎসংগ আৰম্ভ কৰোঁ। এই পবিত্ৰ পুৰাণে স্পষ্ট কৰি দিছে যে ব্ৰহ্মা আৰু বিষ্ণু প্ৰভু নহয়, এওঁলোক ভগৱান নহয়, স্বামী নহয়। শ্ৰীমদ ভগৱদ গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15, 20 পৰা 23, 20, 21, 22, 23 ইয়াত স্পষ্ট কৰিছে যে এই তিনি গুণৰ, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱৰ যিয়ে পূজা কৰে, ইয়ালৈকে যাৰ বুদ্ধি স্থিৰ হৈ গৈছে, আগলৈ আন কাৰোৰে জ্ঞান শুনিবলৈ তৈয়াৰ নহয়। তেওঁলোকৰ বুদ্ধি কাঢ়ি লোৱা হৈছে, তেওঁলোকৰ জ্ঞান কঢ়া হৈছে। যি ৰাক্ষস স্বভাৱ ধাৰণ কৰা মনুষ্যত নিজ, দূষিত কৰ্ম কৰা মূৰ্খই, গীতাৰ জ্ঞানদাতাই ব্ৰহ্মকালে কয়, মোৰ ভক্তিও নকৰে। আৰু অন্য দেৱতাসকলৰ পূজা যি বুদ্ধিহীন লোকে কৰে, সেয়া শাস্ত্ৰ বিৰোধী হোৱাৰ বাবে ব্যৰ্থ হয়। পুণ্যাত্মাসকল, এই যথাৰ্থ জ্ঞান দিবলৈ পৰমাত্মা নিজেই আহে নিজ সৎলোকৰ পৰা। আৰু এই সৎলোকৰ পৰা ইয়ালৈ আহিছিলে এই অজ্ঞানতা দূৰ কৰিবলৈ। সেই উপলক্ষে এই 5 দিনীয়া সমাৰোহ এয়া চলি আছে। যি উপলক্ষে পৰমাত্মা ইয়ালৈ আহিছিলে, সেই উদ্দেশ্যেৰে তেওঁ নিজৰ মৰমীয়াল আত্মা ধৰ্মদাসক লগ পাইছিলে। ধৰ্মদাস দেৱ এজন বহুত ধনী ব্যক্তি আছিল, বান্ধৱগড়ত আছিলে। ইমান ধনী আছিলে, ইমান ৰিচমেন আছিলে, কয় যে তেওঁৰ ককাকৰ ককাক আৰু দেউতাৰ পৰা তাৰ ৰজাসকলে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বহু ধৰণৰ সহায় পাইছিলে। কোৱাৰ অৰ্থ এইটোৱেই যে ইমান ধনী হোৱাৰ পিছতো, ইমান পইচা ঘৰত থকাৰ পিছতো, সকলো সুখ থকাৰ পিছতো, যি পুণ্যাত্মাক সেই পৰমাত্মাক পোৱাৰ ইচ্ছা আছিল, আশা আছিল, তেন্তে তেওঁৰ পূৰ্ব জন্মৰ পুণ্য কৰ্ম কোনো গুণেই কম নহয়। তেওঁৰ সংস্কাৰত কোনো কমেই নাছিল। তথাপিও যদি কিবা কম আছিল, কিবা ত্ৰুটি আছিল, তত্ত্ব জ্ঞান আৰু পৰম সন্তৰ অভাৱহে থাকে।
তাৰে পূৰ্তিৰ বাবে পৰমাত্মাই নিজেই আহি সেই মৰমীয়াল আত্মাক তেওঁ সেই মথুৰাৰ ভিতৰত লগ পালে যেতিয়া ধৰ্মৰাজ দেৱে তীৰ্থযাত্ৰালৈ ওলাইছিলে সেই লোকবেদৰ আধাৰত পৰমাত্মাই ধৰ্মৰাজ দেৱক কৈছিলে যে তুমি যি তীৰ্থ স্নান কৰিবলৈ যাব ওলাইছা এয়া একেবাৰে ব্যৰ্থ হয়, ইয়াৰ কোনো ইউজ নাই, আৰু এই যাত্ৰাৰ পৰা কেৱল পাপহে পাপ পাবা, কোনো ধৰণৰ পুণ্য নোপোৱা। ভক্তি আপোনাৰ শাস্ত্ৰ অনুকূল নোহোৱাৰ বাবে, শাস্ত্ৰ অনুসাৰে নোহোৱাৰ বাবে গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 অনুসাৰে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে না তেওঁ কিবা সুখ পায়, না তেওঁৰ গতি হয়, না তেওঁৰ কিবা সিদ্ধি প্ৰাপ্ত হয়, অৰ্থাৎ ইউজলেছ। তেন্তে তুমি যি সাধনা কৰি আছা হৰে ৰাম হৰে কৃষ্ণ 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 হৰে হৰে ৰাধে ৰাধে শ্যাম ৰাধে ওম নমঃ শিৱায় ওম ভগৱতে বাসুদেৱায় নমঃ, এই মন্ত্ৰবোৰেই জপ কৰিবলৈ নহয়, কাৰণ পবিত্ৰ গীতাত ক'তো এই মন্ত্ৰবোৰৰ প্ৰাৱধান নাই আৰু কোনো আদেশো নাই। শ্ৰীমদ ভাগৱত গীতা আৰু পবিত্ৰ 4খন বেদ এয়া গড গিভেন স্পিৰিচুৱেল নলেজ হয়, এয়া পৰমাত্মাই দিয়া আধ্যাত্মিক জ্ঞান হয়। এই জ্ঞানত যি লিখা আছে বিধান আছে তাকে আমি পালন কৰিব লাগে। ইয়াক ত্যাগ কৰি যদি আমি কোনো লোকবেদৰ আধাৰত কোনো ঋষি মুনিৰ কথা মতে আমি কোনো অন্য সাধনা কৰি আছো এয়া শাস্ত্ৰবিধি ৰহিত হয় আৰু যি ব্যৰ্থ হয়। যি কাৰণত আমি পৰমাত্মাৰ ওচৰত দোষী হয়, যিয়ে বিধান ভংগ কৰে তেওঁ অপৰাধী হয়, ধাৰা সৰু হওক বা ডাঙৰ অপৰাধটো তেওঁ কৰিলেই। সেইবাবে আমি আমাৰ সদগ্ৰন্থত লিখি থোৱা প্ৰভুৰ আদেশ পালন কৰিব লাগে। শ্ৰীমদ ভাগৱত গীতাত অধ্যায় নম্বৰ 3 শ্লোক নম্বৰ 10 পৰা 15লৈকে স্পষ্ট কৰিছে যে যিয়ে যজ্ঞ নকৰে, এই 5 যজ্ঞ নকৰে তেওঁ চোৰ হয়। আৰু যজ্ঞ কৰিবলৈ কোৱা হৈছে যে সেই পূৰ্ণ পৰমাত্মাক ইছ ৰূপত পূজ্য মানি তেখেতৰ ভক্তি কৰা, তেতিয়া আপোনাৰ শাস্ত্ৰ অনুকূল কৰ্ম হ'ব, সেই কৰ্মৰ ফল তেতিয়া পৰমাত্মাই আপোনাক দিব আৰু সেয়া আপোনাৰ পুণ্য হ'ব। আৰু গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কোৱা হৈছে যে कि ओम इति एकाक्षरम ब्रह्म व्यवहारन मामनुसमन ये परियाति तजन देहम स याति परमाम गतिम। এয়া গীতাৰ জ্ঞানদাতা ব্ৰহ্মই কয় যে মই ব্ৰহ্মৰ, মাম ব্ৰহ্ম মই ব্ৰহ্মৰ, কেৱল ওম কেৱল এটা আখৰ, এয়াই হয়। উচ্চাৰণ কৰি স্মৰণ কৰা, ইয়ে প্ৰিয়তি তজম দেহম, যিয়ে শৰীৰ ত্যাগ কৰি যায় स याति परमाम गतिम। তেওঁ ওমৰ স্তৰৰ, ওম নাম জপৰ স্তৰৰ যি পৰম গতি হ'বলগীয়া আছে, মানে ব্ৰহ্মলোক প্ৰাপ্তি হয়। ওম ব্ৰহ্মৰ এয়া মন্ত্ৰ হয় আৰু সেই সাধক ব্ৰহ্মলোকলৈ যায়। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 লিখা আছে যে ब्रह्मलोक पर्यंत भी सभी लोक पुनरावृत्ति में है। তালৈ যোৱা প্ৰাণীয়ে উভতি অহাৰ পিছত চৰাখিলাত জুনি অন্য প্ৰাণীৰ শৰীৰত কষ্ট ভোগ কৰি থাকে। সেয়েহে গীতাৰ জ্ঞানদাতাই কয় 7ম অধ্যায়ৰ 18 নং শ্লোকত যে মোৰ ভক্তিও অনুতম হয় আৰু মোৰ গতিও অনুতমা হয়, অতিকৈ বেয়া হয়। কাৰণ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12 গীতাৰ জ্ঞানদাতাই কয় অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, আগলৈও হ'ব, এয়া নাভাবিবা যে আমি এতিয়া জন্ম পাইছো। সেয়েহে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে 16 আৰু 17 শ্লোকত স্পষ্ট কৰিছে যেতিয়া তত্ত্বদৰ্শী সন্ত পাই যোৱা। তত্ত্বদৰ্শী সন্ত কেনেকুৱা হয়? ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো পাৰ্টক সকলো বিভাগক ভিন্ন ভিন্নভাৱে ক'ব পাৰিব, তেওঁৱেই তত্ত্বদৰ্শী সন্ত হয়। আৰু তাৰ পিছতেই এই অজ্ঞান ৰূপ এই সমস্ত অন্ধকাৰক
তত্ত্ব জ্ঞান ৰূপী অস্ত্ৰৰে কাটি অৰ্থাৎ তত্ত্বদৰ্শী সন্তৰ পৰা যথাৰ্থ জ্ঞান লৈ তাৰ পিছত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কোৱা হৈছে যে তাৰ পিছতেই পৰমেশ্বৰৰ সেই পৰম পদটো বিচাৰিব লাগে, য'ত যোৱাৰ পিছত এজন সাধক আকৌ উভতি জনম আৰু মৃত্যুলৈ নাহে। আৰু যি পৰমেশ্বৰৰ পৰা এই সংসাৰৰূপী বৃক্ষৰ পৰৱৰ্তী বিস্তাৰৰ প্ৰাপ্তি হৈছে, মানে যিয়ে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে, সংসাৰৰূপী বৃক্ষ ৰচিছে, আৰু সেই পৰমাত্মাক সেই ভগৱানৰে তেওঁৰেই পূজা কৰিব লাগে, স্পষ্ট সৰ্বভাৱেৰে তেওঁৰ পূজা কৰিব লাগে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি ভগৱানৰ কথা কৈছে। স্বৰ পুৰুষ এই ব্ৰহ্ম হয়, অক্ষৰ পুৰুষ এই পৰব্ৰহ্ম, আৰু উত্তম পুৰুষ তুমি অন্য। পৰমাত্মাই কি উদ্ধাৰ্তে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, যি ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ বেলেগ, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিলে, পৰমেশ্বৰ সেই কিম তৎব্ৰহ্ম? আপুনি সপ্তম অধ্যায়ৰ 29 নং শ্লোকত যাৰ বিষয়ে কৈছে যে সেই তৎব্ৰহ্মক আৰু সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানক কৰ্মৰে যিয়ে জানি লয়, তেওঁ জন্ম আৰু মৃত্যুৰ পৰা বাচিবলৈ, জৰা আৰু মৰণৰ পৰা বাচিবলৈকে চেষ্টা কৰে। জৰা মানে বৃদ্ধাৱস্থা আৰু মৰণ মানে মৃত্যু। এই কষ্টৰ নিবাৰণে বিচাৰে, এই সংসাৰৰ আন কোনো বস্তুৰে ডিমাণ্ড নকৰে। তেতিয়া অৰ্জুনে সুধিলে যে সেই কিম তৎব্ৰহ্ম, সেই ভগৱান কোন যি আপোনাতকৈ পৃথক? গীতাৰ জ্ঞানদাতাই 8ম অধ্যায়ৰ 3 শ্লোকত কৈছে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। তেন্তে পুণ্যাত্মাসকল তেওঁ পৰম অক্ষৰ ব্ৰহ্ম আৰু তাৰ সাধনা আৰু পূজা গীতাৰ জ্ঞানদাতাই কৈছে মই নাজানো। আৰু সেই পৰমাত্মাক পোৱাৰ বিস্তাৰিতভাৱে যি ডিটেইল দিয়া হৈছে, সেই গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কোৱা হৈছে যে যেনেকৈ মই অধ্যায় নম্বৰ 4 শ্লোক 25 পৰা 31লৈকে যি জ্ঞান দিছো, কোনোৱে দেৱতাৰ পূজা কৰে, কোনোৱে কেৱল ব্ৰত ৰাখে, কোনোৱে 6 অধ্যায় কৰে, কোনোৱে কেৱল প্ৰাণায়ামে কৰে, কোনোৱে যোগ অভ্যাস কৰি সন্তুষ্ট হয়, আৰু এই সকলোৱে নিজৰ নিজৰ সাধনাক পাপনাশক বুলি ভাবে। নহয়, এই সকলো ধাৰ্মিক অনুষ্ঠান আৰু যজ্ঞৰ বিষয়ে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বিস্তাৰিতভাৱে কোৱা হৈছে। ইয়াত অনুবাদকৰ্তাই 4ৰ্থ অধ্যায়ৰ 32 নং শ্লোকত অনৰ্থক কৰি দিছে। সচিদানন্দ ঘন ব্ৰহ্মৰ অৰ্থ কৰি দিছে বেদৰ বাণী। নহয়, গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 ব্ৰহ্মণীৰ অৰ্থ তেওঁলোকেই কৰিছে। সচিদানন্দ ঘন ব্ৰহ্ম তাতেই চাব। ইয়াত সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ মুখেৰে উচ্চাৰিত কৰি যি জ্ঞান দিছে তাক ব্ৰহ্মণে মুখে বুলি কোৱা হয়। পৰমাত্মাৰ বাণীত বিস্তাৰিতভাৱে কোৱা হৈছে। 4ৰ্থ অধ্যায়ৰ 34 নং শ্লোকত কোৱা হৈছে সেয়া তত্ত্বজ্ঞান হয়, আৰু সেয়া তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই পৰমাত্মাৰ তত্ত্বৰ জ্ঞান দিব। তেওঁক দণ্ডৱত প্ৰণাম কৰি বিনম্ৰ ভাৱেৰে প্ৰশ্ন কৰিবা। তাৰ বাবে কোৱা হৈছে 17 নং অধ্যায়ৰ 23 নং শ্লোকত ओम तत्सत इति निर्देश ब्रह्मण त्रिवेद समर्थ है ब्राह्मणा तेन वेदा च यगा विहिता पुरा। এই বিদ্বান পুৰুষ বুদ্ধিমান ব্যক্তি, ব্ৰাহ্মণৰ অৰ্থ বিদ্বান পুৰুষ বুদ্ধিমান ব্যক্তি, যিয়ে পৰমাত্মাক চিনি পাইছে, ভাল আত্মা ভগত আত্মা, এই সকলোকে ব্ৰাহ্মণ বুলি কোৱা হয়। কোৱা হয় সেই সময়ত প্ৰাৰম্ভৰ সময়ত ভাল আত্মাই সেই আধাৰতে সাধনা কৰিছিলে। তেন্তে ইয়াত স্পষ্ট কৰি দিয়া হৈছে যে মই নাজানো, কিন্তু সচিদানন্দ ঘন ব্ৰহ্ম 3 আখৰৰ মন্ত্ৰ আছে, নাথিং এলছ। আৰু নিজৰ কথা কৈ আছে মোৰ কেৱল ওম মন্ত্ৰ আছে, নাথিং এলছ, আৰু কোনো মন্ত্ৰ নাই। তেন্তে সেই ওম তৎসত পূৰ্ণ পৰমাত্মাক পোৱাৰ যি মন্ত্ৰ আছে, সাধনা আছে, সেই বিষয়ত কোৱা হৈছে যে তত্ত্বদৰ্শী সন্তই বুজাব। তেন্তে পুণ্যাত্মাসকল ওমটো এওঁলোকে ক্লিয়াৰ কৰিয়ে থৈছে যে ওম মোৰ মন্ত্ৰ হয়। তৎ আৰু সৎ এই ক্ষৰ পুৰুষৰ, অক্ষৰ পুৰুষৰ আৰু পৰম অক্ষৰ পুৰুষ, এই তিনিওৰে 3টা মন্ত্ৰ আছে। ক্ষৰ পুৰুষ হ'ল ব্ৰহ্ম, তেওঁৰ মন্ত্ৰ হ'ল ওম। অক্ষৰ পুৰুষ হ'ল পৰব্ৰহ্ম, তেওঁৰ মন্ত্ৰ হ'ল তৎ, আৰু তৎ সাংকেতিক হয়। আৰু পৰম অক্ষৰ ব্ৰহ্ম, আৰু ইয়াৰ মন্ত্ৰ সৎ হয়, আৰু এই সতো সাংকেতিক হয়। এই তিনিওটা মিলি এটা জপ গঠন হয়, যাক 3টা বিধিৰে त्रिवेद समर्थ है।
তিনি প্ৰকাৰেই ইয়াৰ স্মৰণ হয়, যিয়ে দাসে ক'ব পাৰে পৃথিৱীৰ এই ব্ৰহ্মাণ্ডৰ আন কোনেও নোৱাৰে। কাৰণ ধৰ্মদাস দেৱকো পৰমাত্মাই সকলো জ্ঞান দি শেষত কৈছিলে, धर्मदास तो लाख दुआई, ये सार शब्द कई बार ना जाई। सार शब्द बार जो पढ़ी, बिचली पीढ़ी हंसनी तेरी। এতিয়া প্ৰথম চৰণত কলিযুগত পৰমাত্মা নিজে আহিল, আৰু কলিযুগৰ যেতিয়া শেষ পৰ্যায় আহিব, মানুহবোৰ অকৃতজ্ঞ প্ৰাণী হৈ যাব, মাংসহাৰী হ'ব। মদ, গাঞ্জা, চুৰি ডকাইতি আদি স্ত্ৰী আৰু পুৰুষৰ অৱস্থা বেয়া হৈ যাব, সিহঁত ভক্তিৰ যোগ্য হৈ নাথাকিব। এতিয়া এয়া মাজৰ যুগ চলি আছে, এয়া মধ্য প্ৰজন্ম হয়। চন 1947 ভাৰত স্বাধীন হৈছিল, আৰু ভাৰতবৰ্ষ বিশ্বৰ ইউনিভাৰ্চিটি হয়, আধ্যাত্মিক ইউনিভাৰ্চিটি হয় বিশ্বৰ। আৰু 1947 আগত কোনো শিক্ষা ভাৰতত নাছিল, আৰু ইয়াৰ পিছত এই শিক্ষাৰ যুগ আৰম্ভ হ'ল। এতিয়া মধ্য প্ৰজন্মৰ সংঘ আপোনালোক হয়, আৰু আপোনালোকক এই অমূল্য জ্ঞান দিয়াৰ আদেশ দিছে প্ৰভুৱে, নহ'লে এতিয়াও এই ৰহস্য ভেদ নহ'লে হয়। আপুনি কিমান পুণ্যকৰ্মী প্ৰাণী হয় যে এই মধ্য প্ৰজন্মত জন্ম আৰু মানৱ শৰীৰ পালে, আৰু এই জ্ঞানো আপোনালোকে পালে। আপোনালোক পৰমাত্মাৰ কিমান মৰমৰ আত্মা হয়, কিন্তু আপোনালোক বালক হয়। বালকে নিজৰ হানি আৰু লাভক সোনকালে বুজি নাপায়, পিছত আপোনালোক ডাঙৰ হৈ যায়, আৰু আপোনালোকে বেলেগকো জ্ঞান দিবলৈ আৰম্ভ কৰে। গতিকে ইয়ালৈ আহিলে আপোনালোকৰ বালক বুদ্ধি শেষ হ'ব, তত্ত্বজ্ঞানেৰে যুক্ত হ'ব। আপোনালোকৰতো লাভ হ'বই, আৰু আপুনি ৰ'বও নোৱাৰে, আৰু হেজাৰজনক বুজাবলৈ চেষ্টা কৰিব। মানে নে নামানে সেইটো বেলেগ কথা বাৰু, তেওঁলোকৰ ভাগ্য আৰু দুৰ্ভাগ্য লগতেই আছে। धर्मदास तो लाख दुआई, ये सार शब्द की तबार न जाई। চোৱা পৰমাত্মা কিমান দয়ালু, যে এই দুষ্ট মানুহ, এই নকলি সন্তই মোৰ জ্ঞান আৰু নামসমূহ মনত কৰি ল'ব, আৰু নাম দিয়া আৰম্ভ কৰি দিব। ইহঁত অধিকাৰী নহয়, আৰু কালৰ জাললৈ এই প্ৰাণীসমূহক লৈ যাব। পুণ্যাত্মাসকল অধিকাৰী অবিহনে কোনো কাৰ্য সফল নহয়। যেনেকৈ কোনো নকলিয়ে এই দাসৰ পৰা নাম লৈ আকৌ নতুন কাৰোবাক নাম দিব আৰম্ভ কৰে, মানে তেওঁ ডুপ্লিকেট প্ৰমাণ পত্ৰ বনাই আছে। তেওঁলোক সেই প্ৰাণীসমূহৰ শত্ৰু হয়, কাৰণ তেওঁলোক অধিকাৰী নহয়। এতিয়া ধৰক অনাধিকাৰীয়ে ড্ৰাইভিং লাইচেন্স বনাই ৰাখিছে, আৰু সেয়া ভুলকৈ বনাই থৈছে, তেন্তে দুয়োজনে শাস্তি পাব, বনাই দিয়াজনে আৰু বনোৱাজনেও। এটা সৰু কথা, এনেকুৱা এটা বিধান আছে, পৰমাত্মা যেতিয়া নিজে আহিছিলে তেওঁ অকলেই নাম দিছিলে, 64 লাখ শিষ্য আছিলে, আৰু এতিয়াও এই দাসৰ ওপৰত কৃপা আছে। আৰু এতিয়া কোটি কোটি মানুহেই নাম লওক, নামহে দিব লাগে। জ্ঞান এতিয়া মালিকে দয়া কৰি দিছে। এয়া আধুনিক টেকনিক আমাৰ লগত আছে। এই ছেটেলাইটৰ দ্বাৰা বিশ্বৰ যিকোনো কোণতে বহি এটা সময়ত সৎসংগ শুনিব পাৰে। নাম দি দিও সকলোকে আৰু ভক্তি কৰক। মাত্ৰ দুটা আখৰৰে কথা, নামৰ ওপৰত বিশ্বাস আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰখাটো কঠিন কৰি দিছে কালে। এই লোক বেদক প্ৰাধান্য দি থৈছে। এই লোক বেদক, এই অজ্ঞানক, এই দন্ত কথাত নাশ কৰিবলৈ ইমান কষ্ট প্ৰয়ত্ন কৰিব লগা হৈছে, ইমান প্ৰমাণ দিবলগীয়া হৈছে, আৰু যি সময়ত এই অজ্ঞানতা আঁতৰি যাব, মাত্ৰ দুটা আখৰৰে কথা কবিৰ ইজ গড। আৰু এয়াই মৰ্যাদা, এই মৰ্যাদা ৰাখা আৰু এই মন্ত্ৰ জপ কৰা। ভগৱানক ভয় কৰিবা, পাপ নকৰিবা, মুক্তি পাবা, দুটা আখৰৰে কথা। এতিয়া পৰমাত্মাক পৰমাত্মা বুলি প্ৰমাণিত কৰাটোৱেই টান হৈছে আমাৰ বাবে। কিন্তু এতিয়া এই কঠিন কামটো অতি সহজ হৈ পৰিব। এইখন বুদ্ধিমান সমাজ, এয়া মধ্য প্ৰজন্ম। পৰমাত্মাৰ আদেশ আছে যে যেতিয়া মধ্য প্ৰজন্ম আহিব, সকলোকে পাৰ কৰাব। সকলোকে পাৰ কৰাম যদি আপোনালোকে মৰ্যাদাত থাকে, আৰু এই দুৱাৰ যদি এৰি থৈ নাযায়, তেন্তে সকলোৱে পাৰ হ'ব। পৰমাত্মাই জানে যে এই কালে এওঁলোকক ভক্তি কৰিবলৈ নিদিয়ে, কিন্তু তথাপিও আপোনালোকৰ আগ্ৰহ দেখি মানি লওক যে আপোনালোকে ভক্তি সাধনা ভালদৰে কৰিব পৰা নাই, তেন্তে আপোনাৰ মনত এক অস্থিৰতাৰ সৃষ্টি হয়। হে ভগৱান, আজি মন্ত্ৰ পঢ়িব পৰা নাই, হে পৰমাত্মা আজি নীতি নিয়ম কৰিব পৰা নাই, মানে এনেকৈ ভিতৰৰ পৰা কান্দোন ওলাই আহে, তেন্তে সেয়াও পৰমাত্মা মালিকৰ বাবে ভক্তি হয়। আৰু পৰমাত্মা পৰমেশ্বৰ কবিৰদেৱে কয় যে এটা সংজ্ঞা মনত ৰাখি লওক, द्वार धनी के पड़ा रहे, धक्के धनी के खावे, 100 काल जगजोल ही पर द्वार छोड़नी। আৰু কিছুদিনৰ পিছততো আপোনাৰ এনে স্থিতি হৈ যাব যে बंदी छोड़ दयाल जी तुम तक हमारी दौड़, और जैसे काग जहाज का
अब कहीं सूझ जाए और नीट हो। আপোনালোক ইমান জ্ঞানী হৈ পৰিব যে এই স্থানৰ শত্ৰুক আশ্ৰম আৰু কবি ভগৱান আৰু এই ৰাসৰ অতিৰিক্তে আপুনি কোনো ঠিকনা নাপায় য'ত আপুনি সুখ আৰু মুক্তি পায়। যেনেকৈ পুৰণি কালত সাগৰীয় জাহাজবোৰ চলিছিলে আৰু তাত কাউৰী বহি গুচি যায়, কাৰণ তাত যোৱা যাত্ৰীসকলে খানা খাইছিলে আৰু থুক মাৰি পেলাই দিছিলে, সেয়েহে কাউৰী বহি গুচি গৈছিলে। আগৰ সময়ত এই দিশ নিৰ্দেশক যন্ত্ৰবোৰ ভাল কোৱালিটিৰ নাছিলে। তাৰোপৰি সেই দিশ নিৰ্দেশক যন্ত্ৰবোৰ মেগনেটিক শিলেৰে চুম্বকীয় শিলেৰে ডিষ্টাৰ্ব হৈ গৈছিলে আৰু ৰাতি জাহাজবোৰ 100-200 কিলোমিটাৰলৈ গুচি গৈছিলে। আৰু আগলৈ গৈ ৰাতিপুৱা তেওঁলোকে চাব বিচাৰিছিলে জাহাজৰ ড্ৰাইভাৰে যে আমি ঠিক দিশত গৈ আছো নে নাই। গতিকে নিজৰ দিশ নিৰ্দেশক যন্ত্ৰবোৰ চেক কৰাৰ তেওঁলোকৰ এটা ধৰণ আছিল যে এই ঠিক দিশ দেখুৱাই আছে নে নাই। যি কাউৰী সেই জাহাজত বহি গৈ আছিলে গোটেই ৰাতিটো বহি আছিলে, সেই সময়ত সেই কাউৰী সেই জাহাজত বহি থকা কাউৰীৰ ফালে শিল দলিয়াইছিলে, তাক তাৰ পৰা উৰিবলৈ বিবশ কৰি দিছিলে আৰু সি উৰি গুচি যায়। কাউৰীৰো এটা পৰমাত্মাই দিয়া এটা বিশেষ ধৰণৰ এক বুদ্ধি আছে, এনেকুৱা গুণ আছে যে সি সেই দিশ নাপাহৰে। যি দিশেৰে সি আহিছিলে তাৰে ভয় থাকে যে কোনোবাই যদি মোৰ পিনে পাথৰ দলিয়ায়, যদি পলাব লগা হয়, মই যাতে দিশ নাপাহৰো, উভতি আহিব পাৰো। সেইবাবে ৰাতিৰ সময়তো সি মনৰ ভিতৰত কম্পিউটাৰৰ দৰে সেই দিশৰ ধ্যান ৰাখে। যেতিয়া সেই কাউৰী উৰায়, সেই কাউৰীয়ে উৰি সেই দিশলৈকে যায়, চিধাকৈ যায় যি দিশেৰে জাহাজ চলিছিলে। সেই সময়তে সেই জাহাজৰ যি চালক থাকে সি চাই লয় যে সিহঁতৰ দিশ নিৰ্দেশকটো ঠিক আছে নে নাই। কাউৰীয়ে সঠিককৈ বুজায়। আকৌ কাউৰী অলপ দূৰটো উৰি যায়, পিছত দেখে যে ক'তো বহাৰ স্থান নাই, চাৰিওপিনে পানীয়েই পানী, পানীয়েই পানী, পানীয়েই পানী, আৰু জাহাজখনৰ বাহিৰে অতিৰিক্ত তাৰ কোনো স্থানেই নাথাকে য'ত সি বিশ্ৰাম কৰিব পাৰে। গতিকে সি ঘূৰি ফুৰি চাই লৈ উলটি আহি আকৌ জাহাজতে বিশ্ৰাম কৰে, কাৰণ সি জাহাজৰ বাহিৰে যদি অন্য স্থানত বহে সি ডুবি মৰি যাব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। সৎ চাহেব ছাৰ। কি নাম আপোনাৰ? ৰজনী দাসী। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? হয়, মই বিহাৰৰ গয়া জিলাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 10 জুন 2014। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই ৰাধাস্বামী পন্থৰ লগত জড়িত আছিলোঁ আৰু অন্য দেৱী দেৱতাৰ যি পূজা পাঠ থাকে সেয়া মই কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? হয়, মোৰ যি দেউতা আছে, শহুৰ দেউতা, তেওঁ জড়িত আছিল। তেওঁ ক'লে যে পুত্ৰী এটা সৎমাৰ্গৰ ভক্তি আছে, এই ভক্তি কৰি বহু মানুহ এতিয়া সুখত আছে, কোনো ধৰণৰ ৰোগ বেমাৰ আৰু দুখ কষ্ট নহয়। যিয়ে মানে এই সৎভক্তি কৰে, আমি ইফালৰ সিফালৰ আজিলৈকে যিবোৰ ভক্তি কৰিছোঁ সেয়া বেকাৰ গ'ল। সেইবাবে আজিৰ পৰা আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তিহে কৰিম। সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ সকলোবোৰ দুখৰ নিবাৰণ কৰিব। মোৰ শহুৰ দেউতা জড়িত আছিলে। কিছুদিন পিছত তেওঁ আমাক ক'লে যে হাৰিয়ানালৈ গৈ বৰবালাত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বা। সেইবাবে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা বৰবালালৈ গৈ 2014 10 জুনত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আমি বহুত লাভ পালোঁ। সকলোবোৰ এতিয়া ক'ব নোৱাৰিম। যেনে ধৰক ৰোগ বেমাৰ, যি সাংসাৰিক সুখ থাকে, মানে এখন পৰিয়ালত ভাল খাদ্য থকা ব্যৱস্থা সকলোৱে বিচাৰে, কোনো নিবিচাৰে যে দৰিদ্ৰতাত জীৱন ব্যতীত কৰক, কম উপাৰ্জন কৰি বেছি খৰচ কৰক। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ আমাৰ ওপৰত ইমান দয়া হ'ল, মানে যিমান আছে সিমানতে আমি 5 জনৰ ফেমিলি তেওঁলোকে ভালদৰে জীৱন যাপন কৰিব পাৰিছে। আমি আগতে যিবোৰ ভক্তি কৰি আছিলোঁ ৰাধাস্বামী অথবা অন্য দেৱী দেৱতাৰ, তাৰ পৰা লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়াৰ পৰা আমি সন্ত ৰামপালদেৱৰ শৰণলৈ আহিলোঁ, দিনত 2 গুণ ৰাতি 4 গুণ বুলি যিটো কথা আছে, সিমান মানে উন্নতি হৈছে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে যিমান উপাৰ্জন কৰিছোঁ তাতে ইমান উন্নতি দিছে যে আজি আমি বহুত সুখেৰে আমাৰ জীৱন যাপন কৰি আছোঁ। আৰু ইয়াৰ লগতে মই বহুত কিবাকিবি লাভ পালোঁ। আটাইতকৈ ডাঙৰ লাভ মোৰ এইটো হ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমে মোৰ 2জনী ছোৱালী আছিলে,
7 বছৰলৈকে মোৰ কোনো সন্তান হোৱা নাছিলে। কেতিয়াবা বহুত দুখী আছিলোঁ আৰু এনেকুৱা লাগিছিলে যে ল'ৰা নহ'ব, তৃতীয়বাৰো একে ছোৱালীয়ে জন্ম পালে। সেইবাবে মই তাইক ৰাখিব বিচৰা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱৰ দয়াৰে ইমান মালিকে মোৰ ওপৰত ইমান দয়া কৰিলে যে 7 বছৰৰ পিছতো মোৰ পিৰিয়ড হৈয়ে থাকিল, কণ্টিনিউ 9 মাহ। মই গমেই পোৱা নাছিলোঁ যে মোৰ গৰ্ভটো সন্তান আছে। কিন্তু যেতিয়া 3 মাহতকৈ বেছি হৈ গ'ল তেতিয়া মই অনুভৱ কৰিলোঁ, কাৰণ মোৰ গাটো বেয়া লাগিবলৈ ধৰিছিলে। তেতিয়া মই ডক্টৰৰ ওচৰলৈ গৈ ক'লোঁ যে মোৰ গাটো কিয় এনেকৈ বেয়া লাগিব ধৰিছে, যি নেকি মই আগতে দুবাৰকৈ মা হৈছোঁৱেই। কিন্তু সিহঁতক জন্ম দিয়াৰ সময়ত মোৰ এনেকুৱা হোৱা নাছিলে। যেতিয়া মই মা হ'ব ওলাইছিলোঁ সেই সময়ত 2 দিনৰ পিছতে মোৰ গা বেয়া লাগিছিলে, য'ৰ পৰা মই আগতেই গম পাইছিলোঁ যে মোৰ গৰ্ভত কিবা সন্তান আছে, সেইবাবে এনেকুৱা প্ৰব্লেম হৈছে। কিন্তু এবাৰ এনেকুৱা হ'ল যে 3 মাহতকৈ বেছি হৈ গ'ল। যেতিয়া মোৰ গৰ্ভত কণ্টিনিউ সন্তানটো কমপ্লিট হৈ গ'ল তেতিয়া মোৰ গাটো লাহে লাহে অলপ বেয়া লাগিবলৈ ধৰিলে। সেইবাবে মই ডক্টৰৰ ওচৰলৈ গ'লোঁ যে বাইদেউ চাওকচোন, মোৰ এনেদৰে মূৰ ঘূৰাই, এনেকুৱা যিয়ে প্ৰব্লেম আছিলে মই মেডামক ক'লোঁ। তেওঁ ক'লে যে যিসকল মহিলা গৰ্ভৱতী হয় তেওঁলোকৰহে এনেকুৱা সমস্যা হয়। তেতিয়া ক'লোঁ যে মেডাম, মোৰতো মাহেকীয়া হৈয়ে আছে, কেনেকৈ এনেকুৱা হ'ব পাৰে? তেতিয়া ক'লে যে যোৱা আল্ট্ৰাচাউণ্ড কৰাই আনা, তাৰপিছতহে গম পোৱা যাব। তাৰপিছত মই বাহিৰলৈ গৈ আল্ট্ৰাচাউণ্ড কৰালোঁ। যেতিয়া মোৰ আল্ট্ৰাচাউণ্ড হৈ গ'ল তেতিয়া ডক্টৰক সুধিলোঁ যে মোৰ কি সমস্যা হৈছে, ৰিপৰ্টত কি আহিছে। তেতিয়া ক'লে যে আপোনাৰ আপুনি গৰ্ভৱতী, প্ৰেগনেণ্ট। তেতিয়া ক'লোঁ যে মোৰতো মাহেকীয়া হৈ আছে, কেনেকৈ প্ৰেগনেণ্ট হ'ম? এইবোৰ কেনেকৈ হৈছে আমি ক'ব নোৱাৰিম, কিন্তু সন্তানটো আপোনাৰ পেটত থকা 3 মাহ হৈ গ'ল, এতিয়া আপুনি একো কৰিব নোৱাৰে, আপুনি প্ৰেগনেণ্ট। মোক সুধিলে কিমানটা আছে আগৰ, মই ক'লোঁ 2জনী ছোৱালী আছে। তেনেকৈ কৈ মই আকৌ মেডামক ৰিপৰ্টখন দেখুৱালোঁ। তেওঁ ক'লে যে হয়, প্ৰেগনেণ্টে হয়। মই সুধিলোঁ যে মেডাম এনেকুৱা কেনেকৈ হ'ল? তেওঁ ক'লে যে মই কেনেকৈ ক'ম, সন্ত ৰামপালদেৱ যি আছে, মোৰ আগতে মনত আহিছিলে মোৰ চাগে আৰু কেতিয়াও ল'ৰা সন্তান জন্ম নহয়। ল'ৰা সন্তানৰ ইচ্ছা মোৰ মনত ক'ৰবাত নহয় ক'ৰবাত আছিলে, আগৰ পৰা আহিয়ে আছিলে। কাৰোবাক দেখিলেই মোৰ এয়া মাক পুতেক, যদি মোৰো এটা ল'ৰা সন্তান থাকিলে হয়। কিন্তু এতিয়া নহ'ব, আৰু হ'লেও চিজাৰিয়ান হ'ব। গতিকে মই টেনশ্যন ল'ব খোজা নাছিলোঁ। যদি কিবা চমৎকাৰো হয়, যদি মালিকে মোক এটা ল'ৰা দিলেহেঁতেন তেতিয়া মোৰ মনত কোনো কষ্ট নাথাকিল হয়। আৰু সেই কথাই আজি সঁচা হ'ল যে সন্ত ৰামপালদেৱৰ দয়াত মোৰ পিৰিয়ডো হৈ আছিলে, মই গমেই পোৱা নাছিলোঁ। মোৰ গৰ্ভত 3 মাহতকৈ বেছি হ'ল, সন্তানটো থাকিও গ'ল। সন্ত ৰামপালদেৱৰ এনেকুৱা দয়া হ'ল যাৰ পৰা মোৰ সন্তানটো আজি 1.5 বছৰীয়া হৈ গ'ল, আৰু মালিকে মোক সেই আশাও পূৰ্ণ কৰিলে। সেইবাবে 7 বছৰৰ পিছত মই সেই আনন্দ পালোঁ, যি আনন্দৰ কথা মই সদায় মালিকক কৈছিলোঁ। মোৰ শহুৰ দেউতা 80 বছৰীয়া হৈ গৈছে, তেওঁ তথাপিও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত, মালিকৰ শৰণত সেৱা কৰে। বৰ্তমান তেওঁ একেবাৰে সুস্থ, তেওঁৰ ক'তো একো সমস্যা নাই। কাৰণ এতিয়া যদি আপুনি চাই 55ৰ পৰা 60লৈ বয়স হোৱা মানুহৰ এইটো সমস্যা হয়, সেইটো সমস্যা হয়। কিন্তু মোৰ শহুৰ দেউতা বহুখিনি বয়সস্থ হৈছে, কিন্তু তথাপিও আজি সন্ত ৰামপালদেৱৰ সেৱা সম্পূৰ্ণ মনেৰে, শ্ৰদ্ধাৰে কৰে, আৰু তেওঁৰ একো সমস্যা হোৱা নাই আজিলৈ, সন্ত ৰামপালদেৱৰ দয়াত। আপোনাক আজি টিভিত লাখ লাখ দৰ্শকে চাই আছে, বিশেষকৈ মাতৃ আৰু ভনীসকলক আপুনি কি ক'ব বিচাৰিব? হয়, মই সমগ্ৰ মা আৰু ভনীসকলক এইটো কথাই ক'ব খুজিম, বহুতো মা ভনী এনেকুৱা আছে দেশ বিদেশত নিজৰ সন্তানক লৈ পীড়িত হৈ আছে। কাৰোবাৰ ওচৰত পুত্ৰ আছে, পুত্ৰী নাই, কাৰোবাৰ পুত্ৰী আছে, পুত্ৰ নাই, কাৰোবাৰ ওচৰত দুয়োটাই নাই। মই এই কথা ভালদৰে বুজি পাওঁ যে এনেকুৱা ধৰণৰ মহিলাৰ কিমান বেছি কষ্ট হয়। ধন সম্পত্তি কম থাকিলেও মানুহে তেনেকৈয়ে জীৱন নিৰ্বাহ কৰিব পাৰে, তাতে একো সমস্যা নাই। কিন্তু এটাও সন্তান নথকাৰ কষ্ট মই ভালদৰে বুজি পাওঁ। মইতো এইটোৱে ক'ম, যিসকল মাতৃভগ্নীয়ে এই সকলোবোৰ চাই আছে, মই হাতযোৰ কৰি মিনতি কৰিছোঁ যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি ভক্তি কৰক, আৰু সন্ত ৰামপালদেৱে সকলো দুখ কষ্টৰ নিবাৰণ কৰে, তেওঁৰ ওপৰত এৰি দিয়ক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেয়া চালে আপুনি দেখিব সৎসংগ দি থকাৰ সময়ত তলত হালধীয়া শাৰী এটা আহে, তাতে কেইবাটাও ফোন নম্বৰ দিয়া থাকে। সেই ফোন নম্বৰৰ মাধ্যমেৰে আপোনালোকে নিজৰ যিয়ে য'ত থাকে সেই নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ পৰা দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিব পাৰে। ধন্যবাদ। হয়, সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।